বন্ধুসকল, কি খবৰ? ভালে আছে সকলোৱে চাগে? ভালে থকাটোৱে বিচাৰোঁ। আমাৰো ভাল বুলিব পাৰি। আৰু আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনালোঁ। আছোঁ দাংবডি খেতিত। মানে এইবাৰ অপচনেল খেতি কৰা হৈছে। অপচনেল খেতি মানে এইকাৰণে কৈছোঁ যে কেইবাবিধৰ খেতি কৰা হৈছে। বন্ধাকবি বিক্ৰী কৰা হৈ আছে, বিনছ বিক্ৰী কৰা হৈ আছে, সৰু বিলাহী বিক্ৰী কৰা হৈ আছে। ইয়াৰ পিছত উলিয়াম ডাঙৰ বিলাহী, তাৰপিছতে উলিয়াম দাংবডি। আৰু এতিয়া দাংবডি খেতিত আছোঁ। যোৱা বছৰ দাংবডি খেতি আপোনালোকক দেখুৱাইছিলোঁ, ৰছী লগাইছিলোঁ। মানে প্লাষ্টিকৰ ৰছী পোৱা যায় বজাৰত আজিকালি, সেইটো ৰছী লগাইছিলোঁ। তাৰ কিছুমান অসুবিধা আছে, সেইখিনি অসুবিধা যাতে নহওঁ তাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ এক বাঁহৰ খুঁটি লগাইছোঁ। আৰু বাঁহৰ খুঁটি দিলে আৰু ইয়াত তাঁৰ দিয়া হৈ আছে। গতিকে অপচনেল খেতি কৰিছোঁ। যিহেতু বজাৰৰ কথা আপোনালোকে গম পায়, শাক পাচলি এইবাৰ এতিয়া দাম নাইকিয়া হ'ল। আৰু খাৰপেটীয়াৰ নিচিনাকৈ আমাৰ হৰিজান বজাৰতো হ'ল, আমাৰ আশে পাশে থকা বজাৰবিলাকতো হ'ল। আৰু আপোনালোকৰ তাত বন্ধাকবিৰ দাম কেনেকুৱা? আমাৰ ইয়াত আজি মই 7 টকা ৰেটত বিক্ৰী কৰি থৈ আহিলোঁ। বন্ধাকবি 7 টকা ৰেটত বজাৰত বিক্ৰী থৈ আহিলোঁ। আৰু এতিয়া নতুন যিবিলাক বস্তু ওলাব সেইবিলাক দাম পোৱা যাব। আৰু সেইকাৰণে দাংবডি খেতি কৰিছোঁ। এইখিনি বগাবলৈ আৰম্ভ কৰিছে। আৰু এইফালে আছে মানুহজনী, মানুহজনী তাত মানে বগাবলৈ আৰম্ভ কৰিছে। প্ৰায় 4 কঠামান দাংবডি খেতি কৰিছোঁ। এতিয়া বগাইছে। দাংবডি ৰেণু খেতি কৰিছোঁ। ৰেণু মানে ইষ্ট ৱেষ্ট কোম্পানীৰ ৰেণু ভেৰাইটিটো মই চুজ কৰি লৈছোঁ। বগা হ'ব, গ্ৰীণ নহয়। যোৱা বছৰ গ্ৰীণ কৰিছিলোঁ, এবাৰ গ্ৰীণ কৰা নাই, বগা কৰিছোঁ। গতিকে আগতীয়াকৈ ওলাব চেষ্টা কৰিছোঁ। আগতীয়া নহ'ব, তথাপিও ইমান পিছতীয়াও নহ'ব। গতিকে বলকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি গৈ থাকোঁ। আৰু বন্ধুসকল, এয়া দাংবডি বগাবলৈ আৰম্ভ কৰিছে। আৰু কিছুমান গছত মৰা পোকে আক্ৰমণ কৰিছে। মৰা পোকবোৰ সৰু সৰু, প্ৰায় খালী চকুৰে নেদেখি বুলি ক'ব পাৰি। ভাল চকু হ'ব লাগিব। যদি চকুৰ পাৱাৰটো কম তেতিয়াহ'লে দেখি পোৱাই নাযায়। কিন্তু তাৰ লক্ষণটো পিছত পৰিলক্ষিত হয়, দেখা যায় যে পাতবোৰ কেঁকুৰা কেঁকুৰি কৰি পেলায়। আৰু ইয়াত তাৰ লগা হৈ আছে। কৰিছোঁ জোৰাই মাৰিব পৰা নাই, গম পায়নে? জোৰা নমৰাই হৈছে। কি যে কৰিম আৰু, ভগৱানেও চকু মেলি নাচায় আমাৰ ফালে। আৰু ইয়াত আমাৰ লেচেৰা মাহৰ খেতি কৰি আছোঁ। আৰু মই লগাই আছোঁ তাৰ। এনেকৈ তাৰ দিয়া হৈ আছে। হাজিৰা মানুহনো কি মাতিব? হাজিৰা মানুহ মাতাৰ লগে লগে পইচাই দিব লাগে। সেইকাৰণে নিজে নিজৰ কাম কৰি আছোঁ। শাক পাচলিবোৰ আচলতে আমি ৰাইজৰ কাৰণে যিহেতু কৰি আছোঁ, এতিয়া কি কয়, কিছুমান মানুহ আহে বাৰীৰ পৰা শাক পাচলি লৈ যায়। শাক পাচলি লোৱাৰ পিছত কি কয়? খেতি কৰি কি পাইছ বুলি কয়। কি কয়? খেতি কৰি কি পাইছ বুলি কয়। কিন্তু আমাৰ বাৰীতে শাক পাচলি লৈ আহে আৰু আহি পেলাই কথা শুনাইছে যে খেতি কৰি কি পাইছোঁ। এনেকৈ খুব বেয়া লাগি যায়, দুখ লাগি যায়। মানে তাৰমানে হেৰি হ'ল বন্ধুসকল, এই আচলতে শাক পাচলি খেতি ৰাইজৰ কাৰণে কৰিছোঁ, হয়নে নহয়? আৰু যদি আমি নকৰোঁ বা কৰা নহয় খেতিয়কে, তেতিয়াহ'লে খাব কি? সেইখিনি কথা উপলব্ধি নকৰে। যদিও কৰে সেইখিনি মনৰ ভিতৰতে থয়, কিন্তু এটা বেলেগ ধৰণৰ কথা বহিঃপ্ৰকাশ কৰি থৈ গুচি যায়। মানে কথা হ'ল কি, আপোনালোকে যে খেতি কৰিছে, তহঁতি খেতি কৰি কি পাইছ? আমি সেইকাৰণে নকৰোঁ। এই ধৰণৰ কথাবিলাক শুনাই থৈ, তেতিয়া বেয়া লাগে মনটো, গম পাইছেনে? তেতিয়া মনটো একেবাৰে বেয়া লাগে। মানে মনটো ভাঙি যোৱা নিচিনাকৈ এটা মনৰ ভিতৰতে তেতিয়াই মানে কথাষাৰ যেতিয়া শুনি পাওঁ, তেতিয়া নিজকে বহুত তল খাওঁ বুলি অনুভৱ হয়। সেইবোৰতো হয়ে, কি ক'ব আৰু। তথাপি ৰাইজৰ কাৰণে কৰিছোঁ। আপোনালোকে আমি কৰাৰ কাৰণে খাবলৈ পাইছে, সেইখিনি আপোনালোকে স্বীকাৰ কৰিব লাগিব, হয়নে নহয়? যদি কৰা নহয় তেতিয়াহ'লে কি হ'ব? শাক পাচলিৰ তেতিয়া দাম অট'মেটিক বাঢ়ি যাব। তেতিয়া কি ক'ব? তেতিয়া কৰিব লাগিছিলে বুলি ক'ব নেকি? এই ধৰণে কথাবিলাক মানে মনলৈ আহে। গতিকে আজিৰ ভিডিঅ'টো যদি কৈছোঁ মনৰ কথা, বেয়া নাপাব। আপোনালোকক কথাখিনি ক'লোঁ, আপোনালোকক উদ্দেশ্যি কোৱা নাই। কিছুমান বিশেষ প্ৰকাৰৰ মানুহ আছে, কি প্ৰকাৰ বুলি কওঁ আপোনালোকে নিজেই বাছি ল'ব। তেওঁলোকে আহি শাক পাচলি ইয়াত ধুনীয়াকৈ ল'ব, আৰু বস্তু বাহিনী লোৱাৰ পিছত কথা এষাৰ শুনাই থৈ যায় যে কি পাইছ তহঁতি, সেইকাৰণে আমি নকৰোঁ। এই ধৰণৰ কথাবিলাক যদি আমি নকৰোঁ বা খেতিয়কসকলে নকৰে, তেতিয়াহ'লে বস্তু বাহিনীৰ দাম বাঢ়িব। তেতিয়া ৰাজপথলৈ ওলাই যাব। ৰাজপথলৈ ওলাই গৈ আন্দোলন কৰিব, মূল্য বৃদ্ধি হৈছে। আজিৰ তাৰিখত আজি শাক পাচলি মূল্য বজাৰত একেবাৰে নাই। খেতিয়কৰ মানে ধাৰেই নমৰিব। তাৰমানে ধাৰ লৈ যিবিলাকে খেতি কৰা হৈছে, আমিও ধাৰ লৈ খেতি কৰিছোঁ, আমাৰ ধাৰেই নমৰিব। এতিয়া আকৌ মানুহখিনিয়ে গৈ চৰকাৰৰ ওচৰত ৰাজপথলৈ গৈ প্ৰতিবাদ এটা কৰিবলৈ কিন্তু সেইখিনি ভবা নাই কিয় ইমান কমি গৈছে, বা শাক পাচলি খেতি কৰি যে খেতিয়কসকলে কি পাইছে কি নাপাইছে সেইখিনি
কথা চৰকাৰৰ আগত দাঙি ধৰিব লাগে সেইখিনি নকৰে কিন্তু। গতিকে এইখিনি আমাক মানে কথা শুনাই থৈ যোৱাতকৈ ৰাজপথলৈ গৈ আন্দোলন কৰক যে ন্যূনতম মূল্য এটা বান্ধি দিব লাগে প্ৰতিটো শাক পাচলিৰ ক্ষেত্ৰত, তেতিয়াহে খেতিয়কসকল জীয়াই থাকিব পাৰিব, মানে জীয়াই থাকিব পাৰিব আৰু দেই। সেইখিনি ক'লোঁ আপোনালোকক, বেয়া নাপাব। তো সেই বন্ধুসকল, কামত লাগি আছোঁ। এই মনৰ মাজতে কথাষাৰ খুন্দিয়াই থকাৰ কাৰণে ক'লোঁ আৰু মানে যি ধৰণে ধান, চাউল, আটা, ময়দা, দালি, অন্যান্য যিবিলাক বস্তু ন্যূনতম সমৰ্থন মূল্য চৰকাৰে নিৰ্ধাৰণ কৰি দিছে, তেতিয়াধৰণে যদি আমাৰ নিচিনা কাটি খোৱা সাধাৰণ কৃষকসকলৰ উৎপাদিত শাক পাচলিবিলাকৰ যদি ন্যূনতম সমৰ্থন মূল্য এটা নিৰ্ধাৰণ কৰি দিয়া হ'লেতো তেতিয়া আমাৰ নিচিনা সাধাৰণ কৃষক উপকৃত হ'লহেঁতেন, হয়নে নহয়? সেয়ে বন্ধুসকল, কামত ধৰোঁ। মনৰ মাজতে কথাষাৰ খুলিয়াই থকাৰ কাৰণে আপোনালোকক ক'লোঁ যে আমাৰ নিচিনা সাধাৰণ কৃষকসকলে যদি খেতি নকৰোঁ তেতিয়াহ'লে খাব কেনেকৈ ৰাইজে, হয়নে নহয়? খেতিয়কসকলে কৰাৰ কাৰণে বজাৰত এতিয়া শাক পাচলি বাঢ়ি গৈছে, উভৈনদী হৈ গৈছে, আৰু সেইটো কাৰণে ন্যূনতম মূল্য আচলতে নথকাৰ কাৰণে পইচা পোৱা নাই, বা ৰাইজে আমাক কথা শুনায় বা ইটিকিং কৰে। গতিকে সাধাৰণ এনেকুৱা কৃষকসকলক ইটিকিং কৰাতকৈ, তহঁতি খেতি কৰি কি পাইছে এই ধৰণৰ কথাবিলাক শুনোৱাতকৈ তেওঁলোকে যদি চৰকাৰৰ ওচৰত গৈ আবেদন নিবেদন কৰে বা আন্দোলন কৰে, বা যেনেদৰে মূল্য বৃদ্ধি হ'লে আন্দোলন কৰিবলৈ ৰাজপথত মানুহ নোযোৱা হৈ যায়, মানে নধৰা হৈ যায়, ঠিক তেনেধৰণে যদি ন্যূনতম সমৰ্থন মূল্য এটা নিৰ্ধাৰণ কৰি দিয়াৰ ক্ষেত্ৰত চৰকাৰক দাবী বা আন্দোলন কৰি সাধাৰণ কৃষকসকলৰ সকাহ দিবলৈ কাৰণে চেষ্টা কৰিলে বেছি ভাল হয়, মই ভাবোঁ আৰু তাৰমানে, গম পাইছেনে? আমাৰ নিচিনা সাধাৰণ খেতিয়কসকলক ইটিকিং কৰাতকৈ, মানে কি পাইছ বা খেতি সেইকাৰণে কৰিব নালাগে, এনেধৰণৰ কথাবিলাক কোৱাতকৈ ৰাজপথলৈ আপোনালোকে ওলাই যাওক, বা চৰকাৰৰ ওচৰত আপোনালোকে আবেদন নিবেদন কৰক, আন্দোলন কৰক যে প্ৰতিটো শাক পাচলিৰ ক্ষেত্ৰত ন্যূনতম সমৰ্থন মূল্য এটা নিৰ্ধাৰণ কৰি দিয়ে আৰু সাধাৰণ কৃষকসকল উপকৃত হয়। সেইখিনি মনৰ মাজতে কথাখিনি খুলিয়াই থকাৰ কাৰণে আপোনালোকক ক'লোঁ। গতিকে ভুল হ'ব পাৰে, ক্ষমা কৰি দিব, আৰু যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট সকলোখিনি কৰি দিব, আৰু চেনেলটোলৈ নতুনকৈ যদি আহিছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব আৰু। গতিকে পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম। আজিলৈ ইমানে আছিলে ভিডিঅ'টো, বাই বাই।